নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি জব ইনফৰমেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ মুকলি হৈছে অসম চৰকাৰৰ নতুন চাকৰি অৰ্থাৎ চতুৰ্থ বৰ্গৰ ভেকেঞ্চি মুকলি হৈছে, য'ত আপোনালোকে 8 পাছৰ পৰা 10 পাছ 12 পাছলৈকে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ আবেদন মাচুল ইয়াতে আপোনালোকে পে' কৰিব নালাগে। গতিকে যিসকলে ইণ্টাৰেষ্টেড আৰু এই গ্ৰেড 4 ভেকেঞ্চিৰ বাবে ৰৈ আছিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব। গতিকে ক'ৰ পৰা ভেকেঞ্চিসমূহ আহিছে, কেনেদৰে আপোনালোকে এপ্লাই কৰিব লাগিব, সম্পূৰ্ণ তথ্য মই জনাম। ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। তাৰ আগতে চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, সকলো ধৰণৰ জব আপডেটসমূহ আপোনালোকে লাভ কৰি থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজি ভেকেঞ্চিসমূহ আহিছে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট হোজাইৰ পৰা। ইয়াতে আপোনালোকে দেখিছে যে পিয়নৰ ভেকেঞ্চি মুকলি আছে, গ্ৰেড 4 ভেকেঞ্চি অৰ্থাৎ পিয়ন গ্ৰেড 4 ভেকেঞ্চি মুকলি আছে। টোটেল 6টা ভেকেঞ্চি মুকলি আছে। ইয়াতে আনৰিজাৰ্ভৰ কাৰণে আছে 5টা ভেকেঞ্চি আৰু SC সকলৰ কাৰণে আছে এটা ভেকেঞ্চি। চেলাৰী স্কেলটো যথেষ্ট ভাল, 12,000ৰ পৰা 37,500লৈকে আপোনালোকে ইয়াতে চেলাৰী লাভ কৰিব আৰু গ্ৰেড পে 3,900 টকাকৈ ইয়াতে আপোনালোকে গ্ৰেড পে লাভ কৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে মিনিমাম 8 পাছ আৰু মেক্সিমাম আপোনালোকে 10 পাছলৈকে এপ্লাই কৰিব পাৰিব। যদি হাই ছেকেণ্ডেৰী আপোনালোকে পঢ়ি আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব, কিন্তু হাই ছেকেণ্ডেৰী পাছ বা তাৰ ওপৰত যদি আপোনালোকৰ কোৱালিফিকেশ্যন হয় তেতিয়াহ'লে এই ভেকেঞ্চিসমূহৰ বাবে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। যিহেতু অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব, চ' আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি এই ভেকেঞ্চিসমূহৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ষ্টেণ্ডাৰ্ড ফৰ্মটো মোৰ টেলিগ্ৰাম চেনেলত দিয়া আছে, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰি ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা 18ৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু এজ পাৰ গভৰ্ণমেণ্ট ৰুল ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যনো লাভ কৰিব, অৰ্থাৎ SC সকলৰ কাৰণে 5 বছৰ, SC ST সকলৰ কাৰণে 5 বছৰ আৰু OBC কাৰণে 3 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব। আৰু কি কি ডকুমেণ্ট ইয়াতে লাগিব উল্লেখ কৰিছে, 4 কপি আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব আৰু লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটসমূহ আপোনালোকে চেল্ফ এটেষ্টেড কৰিব লাগিব আৰু লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব আৰু আপোনালোকৰ যিটো ইমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেশ্যন, সেই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে এটা চেল্ফ এটেষ্টেড কৰি পঠিয়াব লাগিব। আৰু এই গোটেইখিনি আপোনালোকে এটা এনভেলপত ভৰাই ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি বাই পোষ্ট এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু বাই পোষ্ট যিটো এপ্লাইৰ কাৰণে যিটো এড্ৰেছ, সেইটো হৈছে দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট হোজাই, শংকৰদেৱ নগৰ, হোজাই 782442। এই এড্ৰেছত আপোনালোকে বাই পোষ্ট কৰি আপোনালোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ সুবিধা হয় আপোনালোকে ড্ৰপ বক্সতো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ড্ৰপ কৰিব পাৰিব। আৰু এটা কথা ইয়াতে উল্লেখ কৰিছে, আপোনালোকে এপ্লাই কৰি যিটো এনভেলপ ইউজ কৰিব, সেই এনভেলপৰ ওপৰত আপোনালোকে কেপিটেল লেটাৰত লিখিব লাগিব যে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন ইন দ্য অফিচ অফ দ্য জুডিচিয়েল মেজিষ্ট্ৰেট হোজাই। এইটো আপোনালোকে যিটো আপোনালোকে এনভেলপ ইউজ কৰিব, সেই এনভেলপত আপোনালোকে কেপিটেল লেটাৰত লিখি পঠিয়াব লাগিব বুলি উল্লেখ কৰিছে। আৰু আপোনালোকে যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব, ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকৰ ভেলিড ইমেইল ID আৰু ভেলিড আপোনালোকৰ মোবাইল নম্বৰ প্ৰভাইড কৰিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 21 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। পৰৱৰ্তী সময়ত তেওঁলোকে এটা লিষ্ট প্ৰকাশ কৰিব কেণ্ডিডেটসকলৰ, কেতিয়া ইণ্টাৰভিউ হ'ব, ক'ত যাব লাগিব, সকলোসমূহ তাতে থাকিব। আপোনালোকৰ যিটো তেওঁলোকৰ অফিচিয়েল ৱেবছাইট আছে হোজাই dc.gov.in তেওঁলোকে প্ৰকাশ কৰিব এটা লিষ্ট, আৰু সেই লিষ্টৰ মতে আপোনালোকে ইণ্টাৰভিউত এটেণ্ড কৰিব পাৰিব। আৰু আপডেটসমূহ আপোনালোকে লাভ কৰি থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলোবোৰ আপডেট আপোনালোকে টাইম টু টাইম পাই থাকিব। চ' এইখিনি আছিল ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ এটা লাইক কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।